हेलो बंधु बान्धवी सकल पुनर्बार आपनालोকক स्वागतम जनाइছো। आपनालोके चाब पारे स्टेट लेवल रिक्वायरमेंट कमिशन क्लास 4 पोस्टर एटा एडेंडाम नोटिस आहिছে আৰু এই নোটিছটোত কি কোৱা হৈছে সম্পূৰ্ণখিনি জানিব পাৰিব আৰু কি ডিপাৰ্টমেন্টৰ ভ্যাকেন্সি আছিল এই ক্লাস 4 ৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্টৰ পেমেন্ট কিমান পাব তাৰ পিছত আপোনাৰ গ্ৰেড পে কিমান আৰু কিমানটা পোষ্ট আৰু ইনক্ৰিজ কৰিছে সম্পূৰ্ণখিনি জানিব পাৰিব আৰু যেটো এডভাৰটাইজমেন্ট দিয়া হৈছিল আপোনাৰ এইটো এডভাৰটাইজমেন্টৰ 25/3/2022 আৰু ক্লাস 3 ৰ কাৰণে এটো ভাৰিয়াছ ডিপাৰ্টমেন্টৰ আন্ডাৰ গভৰ্নমেন্টৰ এতিয়া আপোনাৰ 14281 টা পোষ্ট ডিটেইলছ জানিব পাৰিব আৰু পে ব্যান্ড আপোনাৰ গ্ৰেড পে ক্যাটাগৰি ওয়াইজ ভ্যাকেন্সি সম্পূৰ্ণখিনি জানিব পাৰিব। আপুনি চাব পাৰে পোষ্ট নাম কি পোষ্ট আছিল আৰু কিমান গ্ৰেড পে পাব আৰু ক্লাস 3 ত আপোনাৰ আপ টু ক্লাস 8 পাস সকলৰ কাৰণে আপোনাৰ গ্ৰেড পে আছে আপোনাৰ 3900 টকা আৰু ইয়াত কি পোষ্ট আছে আপুনি চাব পাৰে ইয়াত পোষ্ট নাম বিলাক দিয়া আছে এটো গ্ৰেড 4 এনিমেল অ্যাটেন্ডেন্ট অ্যাসিস্ট্যান্ট অপারেটর তাৰ পিছত বিআরআর বান্দাৰী সকলোখিনি ইয়াত দিয়া আছে আপুনি পঢ়ি চাব পাৰে। চকীদাৰ হেডকোয়াৰ্টাৰ চকীদাৰ ডিস্ট্ৰিক্ট চকীদাৰ গ্ৰেড 4 চকীদাৰ সাব তাৰ পিছত চকীদাৰ জোনাল অফিস সম্পূৰ্ণখিনি দিয়া আছে। ক্লাসৰুম ক্লিনাৰ তাৰ পিছত আপোনাৰ ডাক ৰানাৰ গেট কিপাৰ জেটাৰ অ্যাটেন্ডেন্ট আপুনি সম্পূৰ্ণ পোষ্ট ইয়াত পঢ়ি চাব পাৰে। লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম আপুনি তাৰ পৰা চাব পাৰিব। তাৰ পিছত তলত আহিলে আপুনি চাব পাৰে ইয়াত আছে আপোনাৰ ষ্টৰ হেল্পাৰ ওয়ার্কশপ হেল্পাৰ হ্যান্ডিম্যান গ্ৰেড 4 অফিস ইয়াৰ কাৰণে আপোনাৰ আছে 4200 টকা গ্ৰেড পে। তাৰ পিছত আপুনি আপ টু ক্লাস 10 ৰ কাৰণে আপোনাৰ পোষ্ট বিলাক আছে ইয়াত দিয়া আছে বিআরআর बोर्डमैन चौकीदार काम पियन हेल्पार इलेक्ट्रिशियन तार पिছত ऑफिस पियन माली तार पिছত पियन काम चौकीदार अपनी एखिनि दिया আছে पोस्ट আপোনাৰ ইয়াৰ কাৰণে 3900 গ্ৰেড পে হ'ব। আপুনি এইবিলাক সম্পূৰ্ণভাৱে ডিটেইলছত চাব পাৰে। তাৰ পিছত পোষ্ট নাম আপ টু ক্লাস 10 পাস লাইফম্যান তাৰ পিছত জাৰি কাৰক গ্ৰেড 3 ৰ কাৰণে ইয়াৰ কাৰণে 4400 টকা গ্ৰেড পে দিয়া আছে আৰু সম্পূৰ্ণ ক্যাটাগৰি ক্লাস ৰিট আপ টু ইয়াৰ কাৰণে পোষ্ট দিয়া আছে 9635 আৰু ক্লাব টু ক্লাস 10 ৰ কাৰণে দিয়া আছে 4446 পোষ্ট আৰু ইয়াৰ কাৰণে আপোনাৰ এতিয়া ইনক্ৰিজ হৈ আপোনাৰ হৈছে 14281 পোষ্ট আৰু ইয়াৰ পৰা আপুনি সম্পূৰ্ণ গ্ৰেড পে তাৰ পিছত আপোনাৰ পে ব্যান্ড আপুনি কোনটো পে ব্যান্ডৰ আন্ডাৰত পাব সম্পূৰ্ণখিনি ডিটেইলছত জানিব পাৰিলে। আৰু এটা আপোনাৰ ডিসেবিলিটিৰ কাৰণে হয় কি ডিসেবিলিটিৰ কাৰণে পোষ্ট আছে ডিপ এন্ড হাৰ্ড হিয়াৰিং তাৰ পিছত আপোনাৰ ডাম আপোনাৰ মাল্টিপল আপোনাৰ দিয়া আছে আপুনি সম্পূৰ্ণখিনি ডিটেইলছত ইয়াৰ ডিসেবিলিটিৰ কাৰণে চাব পাৰে। ইয়াৰ টোটাল পোষ্ট দিয়া আছে আপোনাৰ 299 সম্পূৰ্ণখিনি আপুনি এনেকৈ চাব পাৰিব ক্লাস 3 আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্টৰ আৰু আপুনি ইয়াত বহুত ধৰণৰ ভ্যাকেন্সি আছে গতিকে ভিডিওটো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলে এই গ্ৰেড পে আৰু আপোনাৰ কি পোষ্টৰ কাৰণে এটো আবেদন হৈছিল সম্পূৰ্ণখিনি জানিব পাৰে।